তুমি এই ভিডিঅ'টো চাই আছা মানে ইয়াৰ দুটা কাৰণ হ'ব পাৰে। প্ৰথম কাৰণ, তোমাৰ পঢ়া শুনা ভালদৰে হোৱা নাই। দ্বিতীয় কাৰণ, বোৰ্ড পৰীক্ষাৰ কাৰণে তোমাৰ মনত ভয় লাগি আছে। বোৰ্ড পৰীক্ষাৰ উত্তৰ বহীবোৰ মানে আনচাৰ শ্বীটবোৰ এজন নিৰীক্ষকে গড় হিচাপত 50ৰ পৰা 60টালৈ দৈনিক চেক কৰে আৰু নিৰীক্ষণ প্ৰক্ৰিয়া এটা বিষয়ৰ আনচাৰ শ্বীট 20ৰ পৰা 25 দিনত সমাপ্ত হয়। হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। যিসকল পৰীক্ষাৰ্থীৰ তোমালোকৰ পঢ়া শুনা ইতিমধ্যে কমপ্লিট হৈছে, তোমালোকে এই ভিডিঅ'টো স্কিপ কৰিব পাৰা। আৰু যিসকলৰ মনত এতিয়াও কোনো ডাউট আছে যে তেওঁলোকে বোৰ্ড পৰীক্ষাত কি লিখিব বা মনত ভয় লাগি আছে, তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। এই দুদিন ভালেসংখ্যক শিক্ষাৰ্থীৰ মেছেজ। মোৰ পঢ়া শুনা ভালদৰে হোৱা নাই। পৰীক্ষাৰ কাৰণে মোৰ বহুত ভয় লাগি আছে। মই পৰীক্ষাত কি লিখিম? যিবোৰ পঢ়ি আছোঁ, মই এফালৰ পৰা সকলো পাহৰি গৈ আছোঁ। पढ़ा हुआ याद नहीं रहता। नहीं होता यार मुझसे। पढ़ो यार। সকলো প্ৰশ্নৰ উত্তৰ এটাই হ'ব, মনোবল বৃদ্ধি কৰা। বোৰ্ড পৰীক্ষা বুলি বৰ বেছি ভাবিব নালাগে। আৰু তোমালোকে যিমান ভয় পাই আছা, বোৰ্ড পৰীক্ষা ইমানো হাৰ্ড নহয়। এতিয়াহে ভয় কৰি আছা। প্ৰথম দিনাখন পৰীক্ষা দি এনেকুৱা ভাৱ আহিব যে মই বেকাৰ চিন্তা কৰি আছিলোঁ, মই মোৰ সময়বোৰ বিনা কাৰণত বৰবাদ কৰিলোঁ। ধৰি লোৱা পেপাৰ হাৰ্ড আহিল। পেপাৰ ইজি অহাৰ তুলনাত পেপাৰ হাৰ্ড আহিলে বেছিহে মাৰ্কছ পায়। বোৰ্ড পৰীক্ষাৰ কাৰণে একো ভয় কৰিব লগা নাই। যদিহে মোৰ অনুমান সঠিক হয়, এইবাৰ পৰীক্ষা প্ৰি ফাইনেল পৰীক্ষাৰ তুলনাত বোৰ্ড পৰীক্ষা ইজিহে হ'ব। বোৰ্ড পৰীক্ষাৰ আগমুহূৰ্তত কোনো নতুন প্ৰশ্ন বা বিষয়বস্তু চাব নালাগে। এইটো কমন, সেইটো কমন, এইবোৰত মাথা মাৰিব নালাগে। আগত যিবোৰ পঢ়িছা সেইবোৰ পুনৰ ভালকৈ চাই লোৱা। পৰীক্ষা হলত নিজক অলপ সময় দিবা। প্ৰথম সময়খিনি মগজু শান্ত কৰি ৰাখিবা। দেখিবা যে পেপাৰখনৰ বেছি সংখ্যক প্ৰশ্নৰ উত্তৰ তুমি জনাই আহিছে। কেৱল তুমি সময় মিলাই লিখাৰ সকাম। পেপাৰখন পঢ়ি নিজে এটা প্লেন কৰি ল'বা। কোনকেইটা উত্তৰ তুমি ভালদৰে জনা আৰু কোনকেইটা প্ৰশ্নৰ উত্তৰ তুমি প্ৰথম লিখিবা। প্ৰশ্নৰ উত্তৰ সঠিক ক্ৰমত মানে চিৰিয়েলি লিখিব পাৰিলে ভাল। যদি তেনে নহয়, তেন্তে যিবোৰ প্ৰশ্নৰ উত্তৰ ভালদৰে জনা সেইবোৰ প্ৰথমতে ধুনীয়াকৈ লিখি ল'বা। উত্তৰবোৰ পৰিপাটি কৰি লিখিবা। প্ৰথম 3 বা 4টা পৃষ্ঠাত একো কটাকটি নকৰিবা। দুটা প্ৰশ্নৰ উত্তৰৰ মাজত সামান্য গেপ দিবা। ধৰি লোৱা কোনো প্ৰশ্নৰ উত্তৰ সঠিককৈ নজনা, কিন্তু পাঠৰ কিবাকিবি অলপ তথ্য জনা। প্ৰথম জনা প্ৰশ্নৰ উত্তৰকেইটা লিখি তাৰপিছত উত্তৰ নজনা প্ৰশ্নকেইটা পাঠৰ লগত মিলা কিবাকিবি হ'লেও লিখি আহিবা। বোৰ্ড পৰীক্ষাত কোনো নিগেটিভ মাৰ্কিং নাথাকে, গতিকে যিমান সম্ভৱ সকলো প্ৰশ্নৰ উত্তৰ লিখি আহিবা। বোৰ্ড পৰীক্ষাৰ উত্তৰ বহীবোৰ ইমানো ষ্ট্ৰিক্টলি নাচায়। এটা উত্তৰ বহী চেক কৰাৰ বাবদ 20ৰ পৰা 25 টকা কৰি দিয়ে আৰু এজন নিৰীক্ষকে গড় হিচাপত 50ৰ পৰা 60টা উত্তৰ বহী দৈনিক চেক কৰে। গতিকে ইমান টেনশ্যন লোৱাৰ প্ৰয়োজন নাই। মুঠতে সকলো প্ৰশ্নৰ উত্তৰ লিখি আহিবা। ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আনৰ পৰা মটিভেশ্যন লৈ এতিয়া কাম নাই। নিজেই নিজকে মটিভেট কৰা আৰু মজবুত কৰা। ভিডিঅ'টো যদি হেল্পফুল হৈছে, তেন্তে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, जॉइन दिस राइड, लेट्स ग्रो टुगेदर साइड बाय साइड।